নমস্কাৰ, মই ঋতুৰাজ। টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ভাৰত আৰু পাকিস্তানৰ মাজত ডিপ্ল'মেটিক যুদ্ধ আৰম্ভ হোৱাৰ সময়ছোৱাতেই দেখিবলৈ পোৱা গৈছে এতিয়া ভাৰতে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। এফালে যদি সিন্ধু জলনীতি বাতিল কৰা হৈছে, আনফালে কিন্তু জিলাম নদীৰ পানী এতিয়া খবৰ নিদিয়াকৈ ভাৰতে এৰি দিছে, যাৰ ফলশ্ৰুতিত এতিয়া পাকিস্তানৰ পিঅ'কেত বান সদৃশ পৰিৱেশ আৰু ভয়ংকৰ বানৰ কবলত পৰিছে এতিয়া পাকিস্তানৰ বহু প্ৰান্ত। এই ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। বানত কক বকাইছে পাকিস্তানে, বাঢ়িয়ে আছে জিলাম নদীৰ পানী। পাকিস্তানৰ পিঅ'কেত এতিয়া জলপ্ৰলয়, প্ৰতি মুহূৰ্ততে বাঢ়িছে জিলাম নদীৰ পানী, যাৰ ফলশ্ৰুতিত এতিয়া পাক অকুপাইড কাশ্মীৰত দেখিবলৈ পোৱা গৈছে বান সদৃশ পৰিৱেশ। উপায়ন্তৰ হৈ পৰিছে পাকিস্তান। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছোঁ। এফালে যদি যুদ্ধৰ ভয়, আনফালে প্ৰকৃতিৰ প্ৰলয়। আৰু ভাৰতে পানী বন্ধ কৰাৰ লগে লগে খৰাং হৈ পৰিছে পাকিস্তানৰ এটা প্ৰান্ত। তাৰ মাজতে ভাৰতে খবৰ নিদিয়াকৈ এৰি দিলে জিলাম নদীৰ পানী। সিন্ধু নদীৰ পানী বন্ধ কৰি দিয়াৰ পাছতে খৰাং সদৃশ পৰিৱেশ আৰু জিলাম নদীয়ে এতিয়া পাকিস্তানত লগাইছে হাহাকাৰ। মুহূৰ্তৰ ভিতৰতে প্ৰলয়ংকাৰী বানৰ কবলত পৰিছে পাকিস্তানৰ বহু অঞ্চল। আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া জলপ্ৰলয়ত সমগ্ৰ দেশখনে হাহাকাৰ কৰিবলগীয়া হৈছে। ভাৰতৰ পদক্ষেপত পাকিস্তানত এতিয়া হাহাকাৰময় পৰিৱেশ। টাইম 8ৰ সোঁফালৰ স্ক্ৰীণত এই মুহূৰ্তত আমি কেতবোৰ স্থিৰ চিত্ৰ দেখুৱাইছোঁ। এখন গুৰুত্বপূৰ্ণ নদী জিলাম নদী, যিখন নদী পৰিছে সিন্ধু নদীত, আৰু এই নদীখনৰ ওপৰতো পাকিস্তানৰ জনতাই নিৰ্ভৰ কৰে। আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে এই নদীখনৰ পানী এতিয়া পানীৰ ডেমসমূহ ভাৰতে খবৰ নিদিয়াকৈ খুলি দিছে, যাৰ ফলশ্ৰুতিত এতিয়া জলস্তৰ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। আৰু জিলাম নদীৰ পানীৰ জলস্তৰ ক্ৰমাগতভাৱে বৃদ্ধি পোৱাত এতিয়া পাকিস্তানৰ বহু প্ৰান্তত বান সদৃশ পৰিৱেশ। আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে জলপ্ৰলয়ৰ বাবে চিন্তাত পৰিছে। আৰু আনফালে দেখিবলৈ পোৱা গৈছে ভাৰতে কিন্তু সিন্ধু নদীৰ পানী বন্ধ কৰি ৰাখিছে। সিন্ধু নদীৰ পানী বন্ধ কৰি ৰখাৰ বাবে এতিয়া যথেষ্ট বিপদত পৰিছে পাকিস্তান। আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে আনফালে যদি সিন্ধু নদীৰ পানী বন্ধ কৰি ৰাখিছে, এফালে আকৌ জিলাম নদীৰ পানী খুলি দি বিপদত পেলাইছে পাকিস্তানক। এটা গুৰুত্বপূৰ্ণ খবৰ, যেনেকৈ ভাৰতৰ মাজৰ মুখ্য নদী বুলি ক'লে ব্ৰহ্মপুত্ৰ, গংগা, যমুনা, গোদাবৰী, কৃষ্ণা, মহানদী আদিক কোৱা হয়, ঠিক সেইদৰে পাকিস্তানে নিৰ্ভৰ কৰিবলগীয়া নদীৰ নাম যদি কোৱা হয়, তেনেহ'লে 6খন মুখ্য নদী আছে পাকিস্তান নিৰ্ভৰ কৰিবলগীয়া নদীসমূহৰ ভিতৰত। ইয়াৰ ভিতৰত সিন্ধু অন্যতম, আৰু আনফালে জিলাম নদী, চেনাব নদী, ৰবি, বিয়াছ আৰু চাটলেজ নদীৰ ওপৰত ভৰসা কৰে। আৰু এই আটাইকেইখন নদী হৈছে সিন্ধু নদীৰ উপনদী। জিলাম নদী এখন গুৰুত্বপূৰ্ণ নদী। এই জিলাম নদীৰ ওপৰতো যথেষ্ট ভৰসা কৰিব লাগে পাকিস্তানে। জলবিদ্যুৎ প্ৰকল্পৰ পৰা আৰম্ভ কৰি বিভিন্ন কাম, খোৱা পানী পৰ্যন্ত এই নদীখনেই উৎস এতিয়া পাকিস্তানৰ। তেনে পৰিপ্ৰেক্ষিতত সিন্ধু নদী এতিয়া জলসিন্ধু নীতি বাতিল কৰাৰ পাছত এতিয়া জিলাম নদীৰ পানী খবৰ নিদিয়াকৈ এৰি দি বিপদত পেলাইছে পাকিস্তানক, যাৰ ফলশ্ৰুতিত পাকিস্তানত এতিয়া বান সদৃশ পৰিৱেশে বিৰাজ কৰিছে বিভিন্ন প্ৰান্তত। টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত আমি কেতবোৰ স্থিৰ চিত্ৰ দেখুৱাইছোঁ। এই স্থিৰ চিত্ৰ কেইখন দেখিলেই সহজে অনুমান কৰিব পাৰিব ডেমসমূহ খুলি দিয়াৰ পাছত পাকিস্তানৰ এতিয়া জিলাম নদীয়ে কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে। সেই দৃশ্যাংশ টাইম 8ৰ দৰ্শকসকলক দেখুৱাইছোঁ। এফালে যদি সিন্ধু নদীৰ জল বন্ধ কৰি, সিন্ধু নদীৰ পানী এতিয়া বন্ধ কৰি পাকিস্তানক এক প্ৰকাৰ কৃষ্ণাতুৰ পৰিৱেশৰ মাজলৈ ঠেলি দিছে ভাৰতে, আনফালে কিন্তু জিলাম নদীৰ পানী খুলি দি এতিয়া সমান্তৰালকৈ বান সমস্যাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। তেনে পৰিপ্ৰেক্ষিতত পাকিস্তানে ভাৰতৰ বিপক্ষে যিসমূহ কাণ্ড সংঘটিত কৰিছে, সেইসমূহ কাণ্ডৰ বিৰুদ্ধে কিন্তু এতিয়া ভাৰত শান্তিৰে বহি থকা মুডত নাই। আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে পশ্চিমৰ নদী সিন্ধু, জেলুম, চেনাব নদীক পশ্চিমৰ নদী বুলি কোৱা হৈছে। আৰু এই নদীকেইখন পাকিস্তানৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়। আৰু এই নদীকেইখনৰ ওপৰত পাকিস্তানৰ জনবসতি, পাকিস্তানৰ জনসাধাৰণে এই নদীকেইখনৰ ওপৰত নিৰ্ভৰযোগ্য।
আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে নিৰ্ভৰশীল নদীকেইখনৰ এতিয়া সকলো ৰিমোট কিন্তু ভাৰতৰ হাতত। যিকোনো মুহূৰ্তত ভাৰতে ইচ্ছা কৰিলে পানী বন্ধ কৰি খৰাং পৰিৱেশৰ সৃষ্টি কৰিব পাৰে, ভাৰতে ইচ্ছা কৰিলে পানী এৰি দি জলমগ্ন পৰিৱেশৰ সৃষ্টিও কৰিব পাৰে। তেনে পৰিপ্ৰেক্ষিতত পাকিস্তান এতিয়া যথেষ্ট সংকটত পৰিছে। জেলুম নদীৰ জলপৃষ্ঠ এতিয়া বিপদ সীমাৰ ওপৰেৰে বাগৰা পৰিলক্ষিত হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত পাকিস্তানত এতিয়া বানপানীৰ বাবে কক বকাবলগীয়া হৈছে সৰ্বসাধাৰণ জনতাই, কিয়নো জেলুম নদীৰ পানী এতিয়া ক্ৰমাগতভাৱে বৃদ্ধি পাইছে আৰু তেনে পৰিপ্ৰেক্ষিতত জেলুম নদীৰ পানীৰ বাবে এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে। এফালে যদি সিন্ধু নদীৰ পানী বন্ধ কৰি খৰাং পৰিৱেশৰ সৃষ্টি কৰিছে ভাৰতে পাকিস্তানৰ ওপৰত, আৰু তেনে পৰিপ্ৰেক্ষিতত আনফালে জেলুম নদীৰ পানী খবৰ নিদিয়াকৈ এৰি দি বান পৰিস্থিতিৰ সৃষ্টি কৰিছে। এতিয়া আটাইকেইখন নদী, সৰ্বমুঠ 6খন নদী, সিন্ধুকে আদি কৰি 6খন নদী, এই 6খন নদীৰ ৰিমোট কিন্তু আছে ভাৰতৰ হাতত। যিকোনো মুহূৰ্তত যদিহে ভাৰতে ইচ্ছা কৰে তেনেহ'লে পাকিস্তানত খৰাং পৰিৱেশ, তৰাং পৰিৱেশৰ সৃষ্টি কৰিব পাৰে, আৰু আনফালে যদিহে ভাৰতে ইচ্ছা কৰে তেনেহ'লে জলমগ্ন পৰিৱেশৰ সৃষ্টি কৰি জলপ্ৰলয়ত পাকিস্তানক উটুৱাই দিব পৰাৰ শক্তিও ভাৰতে এতিয়া হাতৰ মুঠিতে ৰাখিছে। এটা গুৰুত্বপূৰ্ণ খবৰ টাইম 8ৰ দৰ্শকসকলক জনাই আছোঁ। ভাৰতে পানী বন্ধ কৰাৰ লগে লগে খৰাং পৰিৱেশৰ সৃষ্টি হৈছে পাকিস্তানত। সেয়া সিন্ধু নদীৰ পানী। সিন্ধু নদীৰ পানী বন্ধ কৰি দিয়াৰ পাছতে খৰাং পৰিৱেশৰ সৃষ্টি হোৱাৰ সময়ছোৱাতে দেখিবলৈ পোৱা গ'ল। এফালে পূবৰ পৰা যদি সিন্ধু নদীৰ পানী বন্ধ কৰা হৈছে, খৰাং পৰিৱেশৰ সৃষ্টি কৰা হৈছে, আনফালে পশ্চিমৰ নদী জেলুম নদীৰ পানী কিন্তু খবৰ নিদিয়াকৈ খুলি দিয়া হৈছে, যাৰ ফলশ্ৰুতিত এফালে যদি পাকিস্তানৰ এটা প্ৰান্তত খৰাং পৰিৱেশৰ সৃষ্টি হৈছে, আনফালে কিন্তু এতিয়া জলপ্ৰলয় সৃষ্টি কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছোঁ, কিয়নো দেখিবলৈ পোৱা গৈছে এতিয়া বানত কক বকাবলগীয়া হৈছে পাকিস্তানে। 22 এপ্ৰিলত যি ভুল পাকিস্তানে কৰিলে সেই ভুলৰ পৰিণাম পাকিস্তানে বৰ বেয়াকৈ ভৰিব লাগিব, কিয়নো দেখিবলৈ পোৱা গৈছে 28 গৰাকী, এগৰাকী দুগৰাকী নহয়, 28 গৰাকীকৈ পৰ্যটক, নিৰীহ পৰ্যটকৰ প্ৰাণ ল'লে পাকিস্তানে। আৰু তেনে পৰিপ্ৰেক্ষিতত এই সন্ত্ৰাসবাদী সংগঠনে ধৰ্মৰ নামত বিভাজন কৰি যি ভয়ংকৰ ঘটনা সংঘটিত কৰিলে, এয়া মানৱ সমাজৰ বাবে, সমগ্ৰ বিশ্বৰ মানৱ সমাজৰ বাবে এয়া লজ্জানক। আৰু তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ বিশ্বৰ যিসমূহ ৰাষ্ট্ৰ আছে, প্ৰতিখন ৰাষ্ট্ৰই পাকিস্তানৰ এই কাৰ্যক গৰিহণা দিছে আৰু অমানৱীয় পাকিস্তানৰ বিৰুদ্ধে সকলোৱে স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আৰু তেনে পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰৰ সৈতে প্ৰতিখন ৰাষ্ট্ৰ থিয় হৈ থাকিম বুলি কথা দিছে, আৰু আনফালে দেখিবলৈ পোৱা গৈছে ভাৰত ৰাষ্ট্ৰৰ সৈতে প্ৰতিখন শক্তিশালী ৰাষ্ট্ৰই কেৱল থিয় হৈ থকাই নহয়, সামৰিকভাৱেও সহায় কৰাৰ আশ্বাস প্ৰদান কৰিছে। যিকোনো মুহূৰ্তত ভাৰতে যদিহে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে তেনেহ'লে ভাৰত অকলশৰীয়া নহয়, ভাৰতক প্ৰতিটো সামৰিক সহযোগিতা প্ৰতিখন শক্তিশালী ৰাষ্ট্ৰই পাৰমাণৱিক শক্তিৰেও সহায় কৰাৰ আশ্বাস প্ৰদান কৰিছে। সেয়া লাগিলে আমেৰিকা যুক্তৰাষ্ট্ৰই হওক, সেয়া লাগিলে ৰাছিয়াই হওক, সেয়া লাগিলে ইৰাণেই নহওক কিয়, সকলোৱে এতিয়া বিবৃতি যোগে প্ৰেৰণ কৰিছে এই বাৰ্তা আৰু সমান্তৰালকৈ ভাৰতৰ কাষত থিয় হৈ থকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। এটা গুৰুত্বপূৰ্ণ খবৰ এতিয়া এয়াই যে পাকিস্তান এতিয়া বানত কক বকাবলগীয়া হৈছে। কিয় বানত কক বকাবলগীয়া হৈছে তাৰ অন্তৰালৰ আটাইকেইটা A to Z বিগ আপডেট টাইম 8ৰ দৰ্শকসকলক জনাইছোঁ। আটাইতকৈ মন কৰিবলগীয়া, কিয়নো পাকিস্তানত 6খনকৈ গুৰুত্বপূৰ্ণ নদী আছে। ভাৰতৰ যিদৰে গুৰুত্বপূৰ্ণ নদীসমূহৰ ভিতৰত কেইখনমান আটাইতকৈ গুৰুত্বপূৰ্ণ নদী, আটাইতকৈ ভাৰতৰ গুৰুত্বপূৰ্ণ নদী যিদৰে ব্ৰহ্মপুত্ৰ, গংগা, যমুনা, গোদাবৰী, কৃষ্ণা, মহানদী আছে, ঠিক একেদৰে পাকিস্তানৰ ওপৰত প্ৰভাৱ পেলাব পৰা, পাকিস্তানে নিৰ্ভৰ কৰিবলগীয়া 6খন গুৰুত্বপূৰ্ণ নদী আছে পাকিস্তানত। সেয়া হৈছে সিন্ধু, জেলুম, চেনাব, ৰবি, ব্যাস আৰু ছাটলেজ। এইকেইখন গুৰুত্বপূৰ্ণ নদীৰ ওপৰতেই নিৰ্ভৰশীল পাকিস্তানৰ জনসাধাৰণ। আৰু তেনে পৰিপ্ৰেক্ষিতত পাকিস্তানৰ জলবিদ্যুৎ প্ৰকল্প, পাকিস্তানৰ অন্যান্য কল কাৰখানা, পাকিস্তানৰ বিভিন্ন উৎপাদনশীল
কোম্পানী সকলো এতিয়া এই নদীকেইখনৰ ওপৰতেই নিৰ্ভৰশীল। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে কৈলাশ পৰ্বতৰ মাজেৰে তিব্বতৰ কাষেৰে ভাৰতৰ পৰা পাকিস্তানলৈ বৈ গৈছে সিন্ধু নদী। আৰু তেনে পৰিপ্ৰেক্ষিতত সিন্ধু জলনীতিৰ মতে পাকিস্তানক 70% পানী ব্যৱহাৰ কৰিবলৈ মানৱীয়তাৰ খাতিৰত দি থকা হৈছিল। কিন্তু পাকিস্তানে বাৰম্বাৰ ভাৰতৰ ওপৰত যি কাণ্ড সংঘটিত কৰিছে, সেই কাণ্ড সংঘটিত কৰাৰ বাবেই পাকিস্তানৰ বাবে এতিয়া যিখন পূবৰ গুৰুত্বপূৰ্ণ নদী সিন্ধু জলনীতি বাতিল কৰি সিন্ধু নদীৰ পানী বন্ধ কৰি দিয়া হ'ল। আৰু সিন্ধু নদীৰ পানী ভাৰতে যেতিয়াই বন্ধ কৰি দিলে, তেতিয়াই সিন্ধু নদীৰ পানী বন্ধ হৈ পৰাত পাকিস্তানৰ এক প্ৰকাৰ এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে আন কেইখনমান গুৰুত্বপূৰ্ণ নদী, সেয়া হৈছে জেলুম আৰু চেনাবক পশ্চিমৰ নদী বুলি কোৱা হৈছে। এই পশ্চিমৰ নদী জেলুম নদীৰ পানী আকৌ বিপৰীত ফালে দেখিবলৈ পোৱা গৈছে। ভাৰতে খবৰ নিদিয়াকৈ পাকিস্তানৰ দিশেৰে জেলুম নদীৰ পানী এতিয়া অপ্ৰতিৰোধ গতিত এৰি দিয়া পৰিলক্ষিত হৈছে, ডেমসমূহ খুলি দিছে। তেনে পৰিপ্ৰেক্ষিতত পূবৰ নদী সিন্ধুৱে যদি শুকান পৰিৱেশৰ সৃষ্টি কৰে, আনফালে পশ্চিমৰ পৰা কিন্তু জেলুম নদীয়ে জলপ্ৰলয় সৃষ্টি কৰিব। আৰু দুয়োফালৰ পৰা এতিয়া পাকিস্তানক এফালে যদি শুকান পৰিৱেশ দিছে, আনফালে জলপ্ৰলয় দিছে। আৰু পানীৰ সংকটৰ মাজত কিন্তু এটুপিও খোৱা পানীৰ যোগান এতিয়া ভাৰতে পাকিস্তানক নধৰে। তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয়টোক লৈ এতিয়া এফালে যদি পাকিস্তান শুকাইছে, আনফালে কিন্তু জিলাম নদী অথবা ঝিলুম নদী, দুটা নাম আছে, জিলাম নদী অথবা জেলুম নদী, দুই প্ৰকাৰে ক'ব পাৰি। এই দুয়োটা নামৰ যিখন নদী, জেলুম নদীয়ে কিন্তু এতিয়া সন্ত্ৰাসৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। এতিয়া বাসগৃহসমূহৰ মুধচলৈকে পানী উঠাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। যদি পাকিস্তানৰ পূব প্ৰান্তলৈ লক্ষ্য কৰে, পূব প্ৰান্তত এতিয়া খৰাং পৰিৱেশ, শুকান পৰিৱেশ আৰু মৰুভূমি সদৃশ পৰিৱেশ সৃষ্টি কৰিবলৈ বৰ বিশেষ সময় নালাগিব পাকিস্তানক সিন্ধু নদীৰ পানী বন্ধ কৰি দিয়াৰ পাছত। কিয়নো সিন্ধু নদীৰ 70% পানীয়ে পাকিস্তানত এক প্ৰকাৰ জীপাল পৰিৱেশ সৃষ্টি কৰি আহিছিল। কিন্তু এতিয়াৰ পৰা সেয়া কেৱল কল্পনাহে সম্ভৱ হ'ব। তাৰ পৰিৱৰ্তে এতিয়া মৰুভূমি সদৃশ পৰিৱেশে পূব প্ৰান্তত বিৰাজ কৰিব। আৰু পশ্চিম প্ৰান্তত কিন্তু দেখিবলৈ পোৱা গৈছে, পশ্চিম প্ৰান্তত তাৰ ওলোটা ছবি। জেলুম নদীৰ পানী খবৰ নিদিয়াকৈ ভাৰতে এৰি দিছে। আৰু জেলুম নদীৰ পানী খবৰ নিদিয়াকৈ এৰি দিয়াৰ পাছত এতিয়া সেই প্ৰান্তসমূহত অট্টালিকা পৰ্যন্ত মুধচলৈকে ডুব যোৱাৰ খবৰ আহি পৰিছে। এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ। পাকিস্তানত এফালে যদি খৰাং, আনফালে জলপ্ৰলয়ে জীয়াটো ভোগাইছে পাকিস্তানৰ জনতাক। আৰু এয়া পাকিস্তানে ডিজাৰ্ভ কৰে, পাকিস্তানে এয়া কৰ্মফল লাভ কৰা পৰিলক্ষিত হৈছে।